বঙাইগাঁও জিলাৰ মালেগড় থাকিবনে? খহনীয়াত হেৰাই যাব নেকি মালেগড়? বঙাইগাঁও জিলাৰ সৃজনগাম সমষ্টিৰ অন্তৰ্গত মালেগড়ত খহনীয়াই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মালেগড়ৰ গোবিন্দপুৰ তিনিকুণীয়া গাঁৱৰ ওচৰতেই ব্ৰহ্মপুত্ৰ, বেকী আৰু মানাহ নৈ মিলিত হৈছে। সেইবাবেই এই ঠাইত নৈৰ সোঁত অধিক তীব্ৰ, ফলত প্ৰবল গৰাখহনীয়া হয়। বছৰ বছৰ ধৰি চলা খহনীয়াত বহু পৰিয়ালৰ ভেটি মাটি কৃষিভূমি উচন হ'ল। এতিয়াও ব্ৰহ্মপুত্ৰৰ লগতে বেকী আৰু মানাহেও ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। বহু পৰিয়াল গৃহহীন হৈছে। উল্লেখ্য যে 2022 চনৰ 12 জুলাইত মালেগড়ৰ খহনীয়া পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে খহনীয়া ৰোধৰ কোনো ব্যৱস্থা নহ'ল। য'ত অসমৰ মুখ্যমন্ত্ৰী আছিল, পীযুষ হাজৰিকা আছিল, আপোনাৰ ৰঞ্জিত দাস আছিল, মাননীয় উপায়ুক্ত মহোদয় আছিল। সেই হিচাপত ৰাইজেতো ভাবছিল যে বহুত ডাঙৰ কিবা এটা হ'ব। মানে অলৰেডি তিনিখন গাঁৱৰ গোবিন্দপুৰ যিটো গাঁও কয় মানে তিনিকুণীয়া পাৰ্ট 1, সেইটো গাঁও অলৰেডি 3 ভাগত 2 ভাগ অংশ মানে নদীত গৈছে। তিনিকুণীয়া পাৰ্ট 2 নদীত গৈছে, তিনিকুণীয়া পাৰ্ট 3 টোটালি গৈছে। এই মানুহখিনি ভাঙি ক'ত কাৰ ক'ত গৈছে এতিয়া মানে কোনো ক'ব নোৱাৰি। এতিয়া ধৰক একোজনৰ 20 বিঘা 30 বিঘাকে মাটি আছিল, সেই মাটি বাৰী নদীত টোটালি নদীৰ মাজত গৈছে। আৰু নামমাত্ৰ কিছু কাৰোবাৰ অলপ চলপ ভীতি আছিল, সেই ভীতিও লাগ ধৰিছে বৰ্তমান এইখিনি তিনিকুণীয়া পাৰ্ট 3 গাঁৱৰ মানুহখিনি। আমাৰ এতিয়া গাঁৱৰে 70 পৰিয়াল গৈছে। ক'ত গৈছে তাৰমানে মাটি লৈছে তাতে গৈছে আৰু বছৰ বছৰ চলি আছে, 3-4 বছৰ হ'ল এইভাবে ভাঙি আছে, যাই আছে। চৰকাৰ আবেদন জানাক যে আমাৰ এই গৰাখহনীতে অলপ কিবা হেৰি কৰক, নহ'লে আমি। জলসম্পদ বিভাগে খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে মানচিত্ৰৰ পৰা হেৰাই যাব মালেগড় অঞ্চল। যোগীঘোপাৰ পৰা আনিমুল হকৰ ৰিপৰ্ট, অসম লাইভ 24। বঙাইগাঁও জিলাৰ মালেগড় থাকিবনে? খহনীয়াত হেৰাই যাব নেকি মালেগড়? বঙাইগাঁও জিলাৰ সৃজনগাম সমষ্টিৰ অন্তৰ্গত মালেগড়ত খহনীয়াই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মালেগড়ৰ গোবিন্দপুৰ তিনিকুণীয়া গাঁৱৰ ওচৰতেই ব্ৰহ্মপুত্ৰ, বেকী আৰু মানাহ নৈ মিলিত হৈছে। সেইবাবেই এই ঠাইত নৈৰ সোঁত অধিক তীব্ৰ, ফলত প্ৰবল গৰাখহনীয়া হয়। বছৰ বছৰ ধৰি চলা খহনীয়াত বহু পৰিয়ালৰ ভেটি মাটি কৃষিভূমি উচন হ'ল। এতিয়াও ব্ৰহ্মপুত্ৰৰ লগতে বেকী আৰু মানাহেও ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। বহু পৰিয়াল গৃহহীন হৈছে। উল্লেখ্য যে 2022 চনৰ 12 জুলাইত মালেগড়ৰ খহনীয়া পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে খহনীয়া ৰোধৰ কোনো ব্যৱস্থা নহ'ল। য'ত অসমৰ মুখ্যমন্ত্ৰী আছিল, পীযুষ হাজৰিকা আছিল, আপোনাৰ ৰঞ্জিত দাস আছিল, মাননীয় উপায়ুক্ত মহোদয় আছিল। সেই হিচাপত ৰাইজেতো ভাবছিল যে বহুত ডাঙৰ কিবা এটা হ'ব। মানে অলৰেডি 3খন গাঁৱৰ গোবিন্দপুৰ যিটো গাঁও কয় মানে তিনিকুণীয়া পাৰ্ট 1, সেইটো গাঁও অলৰেডি 3 ভাগত 2 ভাগ অংশ মানে নদীত গৈছে। তিনিকুণীয়া পাৰ্ট 2 নদীত গৈছে, তিনিকুণীয়া পাৰ্ট 3 টোটালি গৈছে। এই মানুহখিনি ভাঙি ক'ত কাৰ ক'ত গৈছে এতিয়া মানে কোনো ক'ব নোৱাৰি। এতিয়া ধৰক একোজনৰ 20 বিঘা 30 বিঘাকে মাটি আছিল, সেই মাটি বাৰী নদীত টোটালি নদীৰ মাজত গৈছে। আৰু নামমাত্ৰ কিছু কাৰোবাৰ অলপ চলপ ভীতি আছিল, সেই ভীতিও লাগ ধৰিছে বৰ্তমান এইখিনি তিনিকুণীয়া পাৰ্ট 3 গাঁৱৰ মানুহখিনি। আমাৰ এতিয়া গাঁৱৰে 70 পৰিয়াল গৈছে। ক'ত গৈছে তাৰমানে মাটি লৈছে তাতে গৈছে আৰু বছৰ বছৰ চলি আছে, 3-4 বছৰ হ'ল এইভাবে ভাঙি আছে, যাই আছে। চৰকাৰ আবেদন জানাক যে আমাৰ এই গৰাখহনীতে অলপ কিবা হেৰি কৰক, নহ'লে আমি। জলসম্পদ বিভাগে খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে মানচিত্ৰৰ পৰা হেৰাই যাব মালেগড় অঞ্চল। যোগীঘোপাৰ পৰা আনিমুল হকৰ ৰিপৰ্ট, অসম লাইভ 24।